Respected viewers and listeners, আজি আমি আপোনালোকৰ কাৰণে লৈ আহিছো আৰ্টিকল এক্সাৰসাইজৰ নতুন ভিডিও। আশা কৰো এইটো ভিডিও চোৱাৰ পিছত আপোনালোকে আৰ্টিকলৰ সমস্যাৰ সমাধান হৈ যাব। সো আহক বন্ধুসকল আমি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো। প্ৰথম এক্সাম্পলটো চাওক। This is dash unique story. এই ডেশত আমি আৰ্টিকল এ এণ্ড দাৰ ভিতৰত কোনটো পঢ়াম? আমি ইয়াত এ বহাম। আমি জানো যদি কোনো শব্দৰ আৰম্ভণিতে ভাৱেল থাকে আৰু ভাৱেলৰ উচ্চাৰণটো ইয়ৰ দৰে হয় তেতিয়া তাৰ আগত এ বহায়। This is a unique story. Our next one is he reads in dash English medium school. মৰমৰ ছাত্ৰ-ছাত্ৰী বন্ধু-বান্ধৱীসকল এটা বস্তু মনত ৰাখিব, আমি যত আৰ্টিকল ব্যৱহাৰ কৰিম ডেশ থাকিব। এই ডেশৰ পিছৰ শব্দটো আমি চাম। এই ডেশৰ পিছৰ শব্দটো সাধাৰণতে যদি কনসোনেন্টৰ আৰম্ভ হয় তেতিয়া তাৰ আগত সদায় আৰ্টিকল এ ব্যৱহাৰ কৰা হয়। আৰু যদি ডেশৰ পিছৰ শব্দটো কি হয় ভাৱেলৰ আৰম্ভ হয় তেতিয়া তাৰ আগত এন ব্যৱহাৰ কৰা হয়। কিন্তু যদি ভাৱেলৰ উচ্চাৰণটো ইয়ৰ দৰে হয় তেতিয়া তাৰ আগত এন নবহি এ বহায়। মনত ৰাখিব। সো ইয়াত আমি কি বহাম এ এন দাৰ কোনটো বহাম আমি ইয়াত এন বহাম। কিয়? কাৰণ ডেশৰ পিছত থকা শব্দ ইংলিশ আৰু ইংলিশ শব্দটো কিহৰ আৰম্ভ হৈছে ভাৱেলৰ আৰম্ভ হৈছে আৰু ভাৱেলৰ উচ্চাৰণ ইয়ৰ দৰে হোৱা নাই গতিকে তাৰ আগত এন হৈছে। নেক্সট হৈছে হেৰি ইজ ডেশ ইউৰোপিয়ান। এই ডেশৰ পিছত শব্দটো চাওক ইউৰোপিয়ান শব্দটো ভাৱেলেৰে আৰম্ভ হৈছে কিন্তু যদি আমি ইয়াত এন ব্যৱহাৰ কৰো তেতিয়াহ'লে ভুল হ'ব। কিয়? আমি জানো ভাৱেলৰ উচ্চাৰণ যদি ইয়ৰ দৰে হয় তেতিয়া তাৰ আগত কি হয় এ ব্যৱহাৰ কৰা হয়। সো এইটো ভাৱেল হয় কিন্তু তাৰ উচ্চাৰণ ইয়ৰ দৰে আছে ইউৰোপিয়ান গতিকে তাৰ আগত কি হ'ব এ হ'ব। Harry is a European. Next, my father will come back in dash hour. এই ইয়াত আমি এন দাৰ কোনটো বহাম আমি ইয়াত এন বহাম। কিয়? কাৰণ ডেশৰ পিছৰ শব্দটোৰ প্ৰথমতে কি আছে সাইলেন্ট এইচ আছে অনুচ্চাৰিত এইচ আছে আৰু আমি জানো যদি কোনো শব্দৰ প্ৰথমতে সাইলেন্ট এইচ অনুচ্চাৰিত এইচ থাকে তেতিয়া তাৰ আগত এন ব্যৱহাৰ কৰা হয়। সো ইয়াত এন ব্যৱহাৰ কৰা হৈছে। My father will come back in an hour. Next to চাওক Manu is dash doctor. ডেশৰ পিছৰ শব্দটো কি আছে ডক্টৰ আৰু ডক্টৰ শব্দটো কিহেৰে আৰম্ভ হৈছে কনসোনেন্টেৰে আৰম্ভ হৈছে। গতিকে আমি জানো ডেশৰ পিছত থকা শব্দটো যদি কনসোনেন্টেৰে আৰম্ভ হয় সাধাৰণতে তাত এ ব্যৱহাৰ কৰা হয়। সো ইয়াত এ হ'ব। Our next হৈছে which is dash longest river in India. ভাৰতৰ ভিতৰত আটাইতকৈ দীঘল নদী কোনটো? আৰ্টিকল এ এন দাৰ পৰা ইয়াত আমি দা বহাম। কাৰণ কি হয় লংগেষ্ট সুপাৰলেটিভ ডিগ্ৰী হয় আৰু আমি জানো সুপাৰলেটিভ ডিগ্ৰীৰ আগত সদায় আৰ্টিকল দা ব্যৱহাৰ কৰা হয় গতিকে তাৰ আগত দা ব্যৱহাৰ কৰা হৈছে। নেক্সট হৈছে my brother is dash MA in English. Respected viewers and listeners, it's for you. আপোনালোকে কমেন্ট বক্সত জনাব ইয়াত কি হ'ব। সম্মানীয় ভিউয়াৰ্স যদি ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰিব আৰু আপোনালোকে পেজটো ফলো কৰি ৰাখিব। ইংলিছৰ যিকোনো সমস্যাৰ সমাধান আপোনালোকে এই পেজৰ জৰিয়তে পাব। থ্যাংক ইউ। সি ইউ ইন নেক্সট ভিডিও।